গাইস লাষ্টত গৈ মই এইটো ফুল লগালোঁ, গামখাৰু লগাই দিল। এবাৰ এইটো হয় ফাইনেল আউটফিট। এতিয়াই লাগিছে সৰস্বতী পূজা। এতিয়া ওলালোঁ যাম আৰু। গাইস মই যাব ওলাইছিলোঁ, মায়ে মোক অটছ খাব মই যাব ওলাইছিলোঁ আৰু মোক আনিছে অটছ খাব, মানে মাতি আনিছে মায়ে অটছ খাব উষাক লৈ যাম। গৈ থাকোঁ লাহে লাহেকৈ। আমাৰ সেইপিনে এটা লাইব্ৰেৰী আছে, তাতেও মানে পূজা হৈ আছে। বাট মই যাওঁ, প্ৰতিবাৰে যাওঁ, বাট মানে এইবাৰ যাবই নোৱাৰিলোঁ। এই অসুখ হৈ আছে, চৰ্দি লাগিছে, কাহ চৰ্দি হৈ আছে, সেইটো মই দেখাই। তাৰপিছত চাইছেনে মই কলেজত এতিয়ালৈকে যায়েই পোৱা নাই। এয়া ব্লগ পালে মোৰ ভণ্টিক আমি ব্লগ বনাই রাখিছি কথা কিবা ভালো ব্লগ মা কি ভালো কিবা ইচ্ছা তাই বহুত ধুনীয়া চাইছে নে প্লিজ প্লিজ ইউ কেন আলু এক্সিটি আলু আলু ইউ এয়া চ্যানেল মোৰ লগত আছে গাইস আহি পালো কলেজৰ কি কয় ফুটপাথত এতিয়া কলেজত সোমালো হাই কৈ দিম মোৰ ব্লগত হেল্ল' গাইজ আজি জুলিকাৰ ব্লগত ফাৰ্ষ্ট ব্লগ ফাৰ্ষ্ট আমি কলেজত আছোঁ ফুৰি আছোঁ আমি হেৰিও কৰিছোঁ সেৱাও কৰিছোঁ মানুহে এনেকুৱা খালি ফটো উঠাই আহিছে আমিতো ভক্তিমূলক মানুহ ঠিক কৈছে উষা তুমি কিবা কৈ দিবা হেল্ল' গাইজ এনেতো মই ব্লগিং কৰোঁ আজি জুলিকা কৰি আছে তো জুলিকাকো ছাপোৰ্ট কৰিব আপোনালোকে ইয়াতে খাব আহিছিলোঁ দোকানত আৰু এই মোৰ বান্ধৱীক লগ পালোঁ হাই কৈ দিয়া হাই এই তাই আনিছা আমি ডান্সত লগ পাইছিলোঁ না এতিয়া চব ডেক'ৰেশ্যন বিশেষ একো কৰা নাই এনেকুৱা অলপ কৰিছে এতিয়া খিচিৰি খাম গাইজ মেইন পূজাৰ খিচিৰি নাখালেনো কেনেকুৱা হ'ব